আজি হৈছে মহাশিৱৰাত্ৰি আৰু মই আছোঁ মহেশ ধাম। এয়া আপোনালোকে দেখিছে আৰু বাবা ভক্তসকল বহুত দূৰ দূৰৰ পৰা আহিছে আৰু এয়া আপোনালোকে দেখিছে সুন্দৰ এটা পবিত্ৰ দিন আজি। এফালে আমাৰ বিষ্ণুৱে দেখুৱাই আছে, এফালে দেখিব পাইছে বাবা ভক্ত সকলো আহিছে আৰু এয়া হৈছে মহেশ ধাম আৰু এফালে গৈ আছে বাবা ভক্তসকল এনেকৈ গৈ আছে আৰু এফালে আহি আছে আৰু এফালে আমাৰ দাদাহঁত আহি আছে, এফালে আমাৰ খুৰীদেউহঁতো আহি আছে। কি হৈছে দাদা, কেনেকুৱা লাগিছে? স্পেচিয়েল ন? অঁ, এয়া দেখিছে আৰু বঢ়িয়াকৈ বাবাৰ ওচৰত দৰ্শন কৰি আহিছে আৰু আমিও যাওঁ আগলৈ। এইফালে আমাৰ দাদাই আহিছে। দাদা ক'ৰ পাইছে? মোৰ মৰিগাঁও ঘৰ। মৰিগাঁও পাইছে, দেখিছে। আজি এটা সুন্দৰ পবিত্ৰ দিন হৈছে মহাশিৱৰাত্ৰি আৰু আপোনালোকে আহিব। আৰু আগত এই মহেশ ধামখন এনে উকা উকা লাগি আছিলে আমি আহোঁতে। আজি শিৱৰাত্ৰি যিহেতু আজি বহুতেই ভাল লাগিছে আৰু বহুত ওপৰত আছে এই মন্দিৰটো, দেখিছে। আৰু এনেকৈয়ে সকলো আহিছে বহুত দূৰ দূৰৰ পৰা আৰু বহুত মানুহ হয় আৰু ইয়াত মেলাৰ নিচিনা হয় আৰু তলতো দোকান আছে আৰু এইফালে দেখিছে আমি ওপৰ পাইছোঁহি আৰু কৈলাশ ধাম আছে আৰু ইয়াতে চেণ্ডেলটো খুলি লওঁ আৰু এইফালে ধুনীয়াকৈ লোকগীত গাই আছে কৃষ্ণ। দেখিছে আজি এটা সুন্দৰ পবিত্ৰ দিন যিহেতু বাবাৰ ওচৰত এয়া লোকগীত শুনিব পাইছে আপোনালোকে। আমি যিহেতু মহেশ ধাম আহিছোঁ আৰু বাবাৰ ওচৰত সেৱা কৰি নেযামনে আৰু ইয়াৰ পৰা চাকি বন্তি লওঁ। এইফালে আমাৰ খুৰাই ধুনীয়াকৈ বেছি আছে। খুৰা কেনেকৈ দিছে চাকি বন্তি? অঁ, আজি কেনেকুৱা অনুভৱ? আজি ভাল ন? অঁ, বেচা কিনা এয়া দেখিছে খুৰাই ধুনীয়াকৈ বেছি আছে চাকি বন্তি। ইয়াৰ পৰা চাকি বন্তি লওঁ আৰু কৈলাশ ধামলৈকে যাব লাগিব যিহেতু আৰু সেৱা কৰিব লাগিব যিহেতু বাবাৰ ওচৰত প্ৰাৰ্থনা, যিহেতু আজি পবিত্ৰ দিন শিৱৰাত্ৰি। দিয়কচোন কি হ'ল? ভাগৰ লাগিছে? ভাগৰ লাগিছে না? নাই? আৰু দেখিছে এইফালে বহুতো মানুহ আহিছে এই মন্দিৰটোত। চাব লগা মন্দিৰ যিহেতু মহেশ ধাম আৰু ইয়াত বঢ়িয়াকৈ মেলা নিচিনা পতা হয় ন। আৰু এইফালে ধুনীয়াকৈ বাবাৰ ওচৰত প্ৰাৰ্থনা কৰি আছে, সেয়া কৰি আছে দেখিছে। আৰু আমি এইফালে গৈ আছোঁ আৰু বহুত বাবা ভক্তসকল আছে দেখিছে, বহুতেই ভিৰ। আৰু এতিয়া আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আৰু ইয়াতে ধূপকাঠি জ্বলাব লাগিব, চাকি বন্তি দিব লাগিব দেখিছে। আৰু এতিয়া আমি কৈলাশ ধামলৈ যাওঁ আৰু বহুত ওখ এই কৈলাশ ধামৰ কৈলাশ ধামলৈকে যোৱাৰ এই বাটটো দেখিছে। বঢ়িয়া হৈছে কৈলাশ ধাম, আপোনালোকে দেখি পাইছে। এয়া হৈছে কৈলাশ ধাম আৰু ওপৰত যাব লাগিব। ওপৰত আপোনালোকে দেখিয়ে থাকে চাগে। আৰু ইয়াতে সেয়া প্ৰাৰ্থনা কৰিলোঁ ভগৱানৰ ওচৰত আৰু এতিয়া আমি তলে তলে গৈ আছোঁ, সুৰংগ তলে তলে দেখিছে। আৰু বহুত তলে তলে আহি আছোঁ। আপোনালোকে কৈলাশ ধামৰ ওপৰ ভাগ চাই লওক, দেখিছে ওপৰ চোৱা দেখিছে কিমান ওখ। আৰু এইফালে বহি আছে পাহাৰ ওপৰত আৰু ওপৰলৈ যাব যিহেতু ভয় লাগে মোৰ আৰু নেযাওঁ। এতিয়া আমি কৈলাশ ধামৰ ওপৰৰ পৰা আহি আছোঁ তললৈ আৰু মহেশ ধামত এটা পুখুৰী আছে, পদুম পুখুৰী, আপোনালোকক দেখুৱাম আৰু তালৈ গৈ আছোঁ আৰু ওপৰ ভাগ দেখুৱালোঁ আপোনালোকক কৈলাশ ধামৰ ওপৰ চোৱা। আৰু এইফালে সকলো ভক্তবান আহিছে বহুত দূৰ দূৰৰ পৰা বাবা ভক্তসকল আৰু বহুতেই ভাল লাগিছে আজি ইয়াত আহি। এনে আপোনালোকক দেখুৱাইছিলোঁ মহেশ ধামৰ ভিডিঅ', আপোনালোকে দেখিছিল। এতিয়া আমি মহেশ ধামৰ পৰা আহিলোঁ আৰু বঢ়িয়াকৈ দৰ্শন কৰি আহিলোঁ আৰু এয়া দেখিছে খটখটি তলে তলে আহি আছোঁ।
আৰু যাওঁতে বহুতে কষ্ট হয়। চামলৈ আহিলে আপোনালোকে এয়া দি যাব লাগিব চিৰিৰ ওপৰকৈ আৰু দেখিছে এনেকৈ খটখটি বেগাই আপোনালোকে যাব লাগিব বহুতখিনি বাট। আৰু বাবা ভক্তৰ মন্দিৰটো কেইবাটাও মন্দিৰ আছে ইয়াত আপোনালোকে যাব পাৰিব। বিষ্ণু মন্দিৰ আৰু জগন্নাথ মন্দিৰ, কৈলাশ ধাম আৰু এয়াই হৈছে মহেশ ধাম মৰিগাঁও। মই স্পীকাৰ এডাল লৈ আহিছিলোঁ, এই স্পীকাৰডাল মানে কাম নিদিলে, কিহৰ কাৰণে কাম নিদিলে মই গম পোৱা নাই। এনে ব্যৱহাৰ কৰি থাকোঁ এডাল স্পীকাৰ দি, এনে কানেক্ট হয়। এই আজি কি হৈছে আৰু ভিডিঅ'টো ইমান ভাল নহ'লে, ভালকৈ দেখুৱাব নোৱাৰিলোঁ এই স্পীকাৰডালৰ কাৰণে। বহুতে বেয়া লাগিছে ইমান দূৰত আহি মহেশ ধামত আহি আৰু ভিডিঅ' যদি ভাল নহয় কি হ'ব। আৰু ইয়াতে আপোনালোকে দেখিছে দোকান দিছে আৰু ইয়াত মেলাৰ নিচিনা হৈছে আৰু ওপৰত যিহেতু দোকান দিব দিয়া নাই ইয়াত তলতে দোকান দিছে। আৰু এইখন হৈছে মহেশ ধামৰ মেইন তোৰণখন, গেটখন দেখিছে আপোনালোকে দেখিছে, এইখনহে মহেশ ধামৰ গেটটো। আৰু আপোনালোকে আহিব মৰিগাঁৱৰ পৰা বেছি দূৰ নহয়। এয়া হৈছে মহেশ ধামৰ মেইন গেটটো আপোনালোকে দেখিব পাইছে। আৰু ইয়াতে মেলা নিচিনা হৈছে। ধামলৈ যোৱা দুটা ৰাস্তা আছে, এইফালে আপোনালোকে বাইক লৈ যাব পাৰিব, বহুত ওখ হয়। আৰু এইফালে খটখটি বেগাই আপোনালোকে মহেশ ধাম যাব পাৰিব, এইফালে খোজকাঢ়ি যাব পাৰিব, এইফালে বাইক লৈ আহি আছে দেখিছে। এতিয়া আমি আহি পাইছোঁহি জগন্নাথ মন্দিৰ আৰু এইটো হৈছে জগন্নাথ মন্দিৰ। আৰু ইয়াত কেইবাটাও মন্দিৰ আছে। ধামৰ একেবাৰে ওপৰত থকা পুখুৰীটোৱে হৈছে পদুম পুখুৰী আপোনালোকে দেখিছে। এতিয়া পানী যিহেতু নাই আৰু ইয়াত পদুম ফুল আছে সেইকাৰণে পদুম পুখুৰী বুলি কোৱা হয়। আৰু পানী বহুতে কম হৈ আছে। আৰু এটা ধুনীয়াকৈ জিৰণি কোঠা দিছে ইয়াত ওপৰত বনাই, আৰু ইয়াতে বহি লওঁ, জিৰাই লওঁ।